আমাৰ এইফালে আজি ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে। আপোনালোকৰ ফালে দিছেনে? তাৰপিছত এয়া ধুনীয়াকৈ গা পা ধুই কৰি স্কুললৈ যাবলৈ ওলালোঁ চাকিগছ জ্বলাই। তাৰপিছত এয়া বৰষুণ চাওকচোন, ইমান বৰষুণ পৰি আছে, নগ'লেও নহয়। এনেকুৱা বতৰত আচলতে শুই থাকিবলৈ মন যায়। তাৰপিছত দেউতাৰ লগত ধুনীয়াকৈ এনেকৈ গ'লোঁ স্কুললৈ। তাৰপিছত এয়া স্কুলত গৈ পালোঁ। তাৰপিছত আহোঁতে এয়া দেউতাই আনিবলৈ গ'ল আজি। তাৰপিছত আহি অকণমান ৰেষ্ট লৈ এয়া অকণমান কাপোৰ চালোঁ, কিবা এটা ল'ম বুলি ভাবি আছোঁ আচলতে। তাৰপিছত এই ভতিজাটো দেখিছেনে, তাৰ এতিয়া 5 মাহ হ'ল, ইমান হাঁহি তাৰ। তাৰপিছত গ'লোঁ এয়া পেহীহঁতৰ ঘৰলৈ, ৰাস্তাতে কিবা এটা কামুৰি দিলে। তাৰপিছত বৌহঁতৰ লগত এনেকৈ অলপ কথা পাতিলোঁ। তাৰপিছত আমি যিহেতু তাত আছিলোঁ সেইকাৰণে মায়ে হাঁহিকো লৈ গ'ল অকণমান ফুৰাবলৈ। তাৰপিছত এয়া দুটা ভাগিন ভতিজা মিলি একদম যুদ্ধ। তাৰপিছত বৌয়ে ধুনীয়াকৈ এনেকৈ চাহ অকণ বনাই খোৱালে। তাৰপিছত হাঁহিক লৈ ঘৰলৈ আহিলোঁ, যিহেতু সন্ধিয়া লাগিল। আজিলৈ বাই বাই।